হয়, দেখা গৈছে আপুনি নিৰ্দলীয় কেন্দ্ৰিত হৈছে, আপোনাৰ ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? হয়, ৰাইজৰ পৰা মই বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে। মই নিৰ্দলীয় প্ৰাৰ্থী হৈ মোৰ তাত এনেকুৱা লাগিছে, চাওক, মই এখন হিন্দু সমাজ এৰি পেলাই মুছলমান সমাজত আহিছোঁ আৰু এই সমাজখনত আহি মই ইমান সন্মান পাইছোঁ, এইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। এগৰাকী হিন্দু ছোৱালী, মুছলমান বোৱাৰী, আজিৰ এই মুছলমান সমাজখনে মোক এনেকৈ আঁকোৱালি লৈছে আৰু ইমান মৰম চেনেহ দিছে, মই সঁচাকৈ কৃতজ্ঞ। আপোনাৰ প্ৰতিষ্ঠানটো কি কৰিছে? মোৰ প্ৰতিষ্ঠানটো হৈছে মটৰকাৰ। মটৰকাৰৰ ছবি লৈ পেলাই মই 21 নম্বৰ ফাকলি জিলা পৰিষদৰ নিৰ্দলীয় ৰাইজৰ মনোনীত প্ৰাৰ্থী হৈ জিলা পৰিষদৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ মোৰ ৰাইজে বিপুল সঁহাৰি দিব। লগতে অহা 7 তাৰিখে মোক ৰাইজৰ যিটো আচল টিকেট সেইটো মোক দিব, কাৰণ বিভিন্ন ৰাজনৈতিক দলসমূহে, মই এটা দলৰ কথা নকওঁ, বিভিন্ন ৰাজনৈতিক দলসমূহে টিকেট কিনা বেচা কৰে আৰু যাৰ কাৰণে মোক ৰাইজে নিৰ্দলীয়ৰ পৰা মনোনয়ন দিবলৈ কৈছিল আৰু মই নিৰ্দলীয় প্ৰাৰ্থী হৈ আহিছোঁ। মই কোনো দলৰ টিকেট অনা নাই, আচল টিকেট মোক ৰাইজে 7 তাৰিখে দিব। আপুনি এটা সময়ত বিজেপিৰ নিষ্ঠাবান কৰ্মী আছিল। হয়, আছিলোঁ। যিহেতু এতিয়া আপুনি বিজেপি কিয় ত্যাগ কৰিবলগীয়া হ'ল? তাক বিজেপি ত্যাগ কৰিবলগীয়া হ'ল এটাই কাৰণ, কিছুমান দালাল ৰূপী নেতা আছে আৰু এই দালাল ৰূপী নেতাসমূহে সকলো সময়তে সমষ্টিত বেচা কিনা কৰে আৰু এই দালাল ৰূপী নেতাসমূহে এইবাৰৰ জিলা পৰিষদৰ টিকেট 15 লাখ টকাত বিক্ৰী কৰিছে, যাৰ কাৰণে মই ৰাইজৰ হৈ আহিছোঁ। মই যদি 15 লাখ টকা দি টিকেট কিনি আনো, মই ৰাইজৰ কাম কৰিব নোৱাৰিম। গতিকে অপ্ৰিয় হলেও সত্য কথা, এইটো আপোনালোকে জানে। মই যদি ভাৰতীয় জনতা পাৰ্টীৰ উপসভানেত্ৰী আছিলোঁ, তেনেহ'লে মই কৈ আছোঁ আজিৰ দিনত, কাৰণ যিগৰাকী আজি বিজেপিৰ টিকেট লৈ পেলাই আহিছে, তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ এক্টিভ মেম্বাৰ নহয় আৰু আমাৰ মণ্ডলৰে হয় মানুহগৰাকী। মই ভাইচ প্ৰেচিডেণ্ট আছিলোঁ, মণ্ডল সভাপতি ৰফিকুল ইছলাম। আমি দুজনে নাজানো, আমাৰ মণ্ডল কমিটিয়ে নাজানে যে তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেখেতৰ এক্টিভ মেম্বাৰ নাই। মোৰ জিলা পৰিষদৰ নাম 21 নম্বৰ ফাকলি জিলা পৰিষদ।